বন্ধুসকল, আজিৰ প্ৰশ্ন উত্তৰ শিতানত আপোনালোকলৈ বুলি লৈ অহা প্ৰশ্ন উত্তৰবোৰ এনেধৰণৰ। ভাৰতীয় সাংবিধানিক গণতন্ত্ৰৰ দেশৰ প্ৰধান কোন বা দেশৰ মুৰব্বী কোন? উত্তৰ হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি। ২ নম্বৰ প্ৰশ্ন, ভাৰতীয় সাংবিধানিক গণতন্ত্ৰত চৰকাৰৰ প্ৰধান কোন? উত্তৰ হ'ল প্ৰধানমন্ত্ৰী। ৩ নম্বৰ প্ৰশ্ন হ'ল, লোকসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ আৰু ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ হ'ল লোকসভাৰ সদস্যৰ কাৰ্যকাল 5 বছৰ আৰু ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল হ'ল 6 বছৰ। ৪ নম্বৰ প্ৰশ্ন হ'ল, ভাৰতীয় প্ৰাপ্তবয়স্ক নাগৰিক এজনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ মন্ত্ৰী হ'ব পাৰেনে? উত্তৰ হ'ল পাৰে। তেওঁ মাত্ৰ 6 মাহৰ ভিতৰত কোনোবা এটা সমষ্টিৰ পৰা জয়যুক্ত হৈ আহিব লাগিব। ধন্যবাদ।